যিমান পাৰে ইমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে নেকি ইমন্ত মামাই চাই পাব লাগে ভিডিঅ'টো হয় মই এটা বিকলাংগ মানুহ চকুৱে নেদেখা মানুহ ন হয় অফিসত কেইটা চুক আছে বা কেইটা কোণা আছে মইতো দেখা নাই কথা কওঁ কিহৰ কাৰণে আপোনালোকে ইয়াত আহিবলগীয়া হৈছে ঘৰত থাকিলে খাব নাপাওঁ হয় ৰাইজৰ পৰা কিমান খুজি খুজি খাম আৰু নমস্কাৰ অসমবাসী ৰাইজ আপোনালোকে চাই আছে টাইটকো আসাম ব্লগ মই এজন মিচিং লোৱা হয় মই তামিলনাডুতে আছোঁ মোৰ লগত আছে দুজন ব্যক্তি আপোনাৰ নাম কি খগেন নাথ আপোনাৰ ডিষ্ট্ৰিক্ট কি হয় নগাঁও ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্ট আপোনাৰ নাম কি অৰ্চনা দেৱী সি দুজনে মোক ফোন কৰি মাতিছিলে সেইটো কাৰণে মই আহিবলগীয়া হ'ল ইউটিউবত চাই আছোঁ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি সকলোৱে শ্বেয়াৰ কৰি দিব যাতে ইমন্ত মামলৈ এই ভিডিঅ'টো চাই পাব লাগে চ' আপোনালোকে এতিয়া নমস্কাৰ মোৰ নাম শ্ৰী খগেন নাথ মোৰ বিশেষ চকুৰ কাৰণে মই ভিডিঅ'টো বনাবলগীয়া হৈছে বা ভাইটিক নিমন্ত্ৰণ কৰিছোঁ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আমাৰ ভাইটি ইউটিউব চেনেললৈও বহুত বহুত ধন্যবাদ কৰিছোঁ সেইকাৰণে মোৰ ঘৰ হৈছে লংকা কাকি হয় আমাৰ সমষ্টিটো হৈছে লামডিং সমষ্টি জিলা নগাঁও জিলা হয় তাৰপিছত এতিয়া 2-3 বছৰ দুবাৰ ডকুমেণ্ট দিয়া হ'ল MLA হাতত হয় MLA নাম হৈছে শিৱ মিশ্ৰ লামডিং সমষ্টি হয় তাৰপিছতো তেখেতে কয় আপোনাৰ ডকুমেণ্টটো এডমিট কৰা হৈছে হয় এতিয়া 1 বছৰ হ'ব নে 2 বছৰ হ'ব 3 বছৰ পিছত গভৰ্ণমেণ্টই কি দিব সেইটো মই নাজানো আৰু তাৰপিছতো কয় যদি মই প্ৰাইভেটকৈ দিব লাগে আপোনালোকৰ ঘৰৰ ওচৰত কোন আছে তেখেতক নাম কওক মই তেতিয়া তেখেতৰ লগত কথা পাতিম আমাৰ ঘৰৰ ওচৰ সৰস্বতী হয় বঙালী মানুহ তেখেতে ফোন কৰিলেও তেখেতে বোলে ৰিচিভ নকৰে সেইদিনাখন MLA ছাৰক মই ফোন কৰিছিলোঁ তেখেতক ফোন কৰিব দিয়ক কৈছে ফোন কৰিলে ফোনটো ৰিচিভ নকৰে আপোনাৰ MLAটোৰ নাম কি হয় শিৱ মিশ্ৰ ডিষ্ট্ৰিক্ট কি আছিলে নগাঁও ডিষ্ট্ৰিক্ট একচুৱেলি এটা কথা কওঁ নেকি গাইজ যিজন ব্যক্তি এতিয়া কথা পাতি আছে তাৰ চকু বেয়া চকু দুটাই বেয়া তা আপুনি চৰকাৰ ফালৰ পৰা কিবা এটা পাইছিলে নাই চৰকাৰে মোক আজিলৈকে বৰ্তমান একো সহায় কৰা নাই মোৰ চকু বেয়া হোৱা 5 বছৰ হৈ গ'ল হয় আপোনাৰ চৰকাৰ ফালৰ পৰা PM কিষাণ আৰু অৰুণোদয় তেনেকুৱা পাইছিলে নাই নাই একো নাই একো পোৱা নাই চৰকাৰ ফালৰ পৰা একো দিয়া নাই এতিয়া বৰ্তমান এতিয়া চৰকাৰক আপুনি কি ক'ব লাগে চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ যে মই হেণ্ডিকেপ মোৰ বিকলাংগ চাৰ্টিফিকেট আছে 80% মই বিকলাংগ পঞ্চায়ততো ডকুমেণ্ট দিয়া হৈছে DC ছাৰৰ হাততো ডকুমেণ্ট দিয়া হৈছে সমাজ কল্যাণ অফিচতো ডকুমেণ্টটো দিয়া হৈছে সমাজ কল্যাণ অফিচত ডকুমেণ্টটো দিওঁতে কৈছে সমাজ কল্যাণ লংকা সমাজ কল্যাণ যিটো অফিচ সমাজ কল্যাণ অফিচৰ সন্মুখত এখন পাণ দোকান আছে পাণ দোকানীটোৱে কৈছে ছাৰক কিবা চাহ খৰচা এটা দিব লাগিব তেতিয়াহে ছাৰে সোনকালে কামটো কৰি দিয়ে কিন্তু এবছৰ হ'ল মোৰ পৰা 200 টকা লৈছিল কিন্তু মই লোকৰ আধি পুহি পেলাই মুৰ্গী পোৱালি বেচি পেলাইহে লংকালৈ গৈছিলোঁ তাৰপিছত মই 200 টকা দিবলগীয়া হ'ল 200 টকাটো দিলেও হ'ব কৈছে সোনকালে কৰি দিব কিন্তু এবছৰ হ'ল এতিয়া কি আছিলে এইটো সমাজ কল্যাণ অফিচ তাত দিলে বিকলাংগ কামবিলাক কৰি দিয়ে বুলি কৈছে আপুনি পইচা 200 টকা এটা দিছিলোঁ সি মানে কামটো কৰি দিম বুলি কৈ পেলাই কৰা নাই এতিয়া আপুনি অৰুণোদয় তেনেকুৱা আঁচনি ফিলআপ কৰিছিলে নেকি বহুত জেগাত দিছোঁ মই PM কিষাণটো মই ইমান এটা বুজি নাপাওঁ হ'লেও অৰুণোদয়টো দিছিলোঁ অৰুণোদয় দিছিলে কিন্তু কনফাৰ্ম হোৱা নাই এতিয়ালৈকে এটকাও ৰাইজৰ পৰা পইচা পোৱা নাই চ' কেমেৰামেন অলপ দেখুৱাই দেচোন চকু দেখাই দিয়ক চকুৰে নেদেখে ৰাইজৰ ওচৰত মই অনুৰোধ কৰিছোঁ মোৰ চাওক মোৰ অৱস্থাটো হ'লেও চৰকাৰে আজি 5 বছৰৰ পৰা মানে লোকৰ কোন এইফালে যাওঁ আমুকত যাব লাগিব শংকৰনগৰ অফিচত DC ছাৰ অফিচতো গৈছোঁ ছাৰ মোক এটা ঘৰ লাগিছিল মোৰ ঘৰ নাই
কৈছে আপোনাৰ যদি ঘৰ নাই মোৰ অফিচটোকে উঠাই নিব কৈছে হয় মই এটা বিকলাংগ মানুহ চকুৱে নেদেখা মানুহ ন হয় অফিচত কেইটা চুক আছে বা কেইটা কোণা আছে মইতো দেখা নাই হয় DC ছাৰে কৈছে মোৰ অফিচটোকে উঠাই নিবলৈ কৈছে হ'লেও DC ছাৰ ডাঙৰ মানুহ ন হয় মই সৰু মানুহ হ'লেও একো কোৱা নাই এইকাৰণে মই আপোনালোকৰ আগত মই এইখিনি ক'ব বিচাৰিছোঁ আমাৰ ৰাইজে শুনিব হয় অসমবাসীয়ে শুনিব অসমবাসী বা গোটেই ইণ্ডিয়াত যায় হয় এতিয়া ক'ত যাব সেইখিনি মই ইমান এটা নাজানো ছ'চিয়েল মিডিয়াত যিখিনি ৰাইজ আছে ছ'চিয়েল মিডিয়াৰ ৰাইজকো কৈছোঁ মই আপোনালোকে চাওক DC এজন এখন জিলাৰ DCয়ে কাক কেনেকৈ কথা কয় সেইটো ইমানখিনি নিজে ভাবিব লাগে ন হয় ঠিক আছে বাৰু আপোনাৰ ইয়াত তামিলনাডুত অহা কেইমাহ হ'ল তামিলনাডুত অহা 2 মাহ হৈছে মোৰ ইয়াত কিহৰ কাৰণে আপুনি আহিছে এতিয়া ঘৰত খাবলৈ নাপাওঁ মানুহক ঘৰে গৈ খুজিব লাগে হ'লেও খুজিলে ৰাইজে দিয়ে মোক ৰাইজেও বহুত সহায় কৰিছে কিন্তু চৰকাৰৰ ফালৰ পৰা একো এতিয়া সহায় মই পোৱা নাই এতিয়া ভাবিছোঁ মই যদি এনেকুৱা এটা নম্বৰ পাওঁ মই ইউটিউব চেনেলৰ নম্বৰ এটা পাওঁ মই তেনেহ'লে হেমন্ত মামাক আপত্তি কৰিম বুলি ভাবি আছোঁ আৰু আমাৰ ৰাইজকো মই বিশেষ আমাৰ ৰাইজে মোক সহায় কৰিলেহে হেমন্ত মামা তাত ভিডিঅ'টো যাব বুলি মই আশা কৰিছোঁ যিমান পাৰে ইমান আপোনালোকে শ্বেয়াৰ কৰি দিব লাগে যাতে সেই ব্যক্তিজনে অলপ সহায় পাওঁ গভৰ্ণমেণ্টৰ পৰা বৰ্তমান মই একো সহায় পোৱা নাই এতিয়া মই ৰাইজক আপোনাৰ যিমান ৰাইজ আছে অসমবাসী আছে বা ভাৰতবাসী আছে মই গোটেই ৰাইজৰ আপোনালোকৰ মই ভৰিত ধৰিছোঁ মোৰ ভিডিঅ'টো হেমন্ত মামা তাত শ্বেয়াৰ কৰক হেমন্ত মামা তাত যদি শ্বেয়াৰ কৰে মই কিবা এটা পাম বুলি মই আশা কৰিছোঁ সেইকাৰণে আপোনালোকৰ ভৰিত ধৰিছোঁ হেমন্ত মামা তাত যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু আমি হৈছে অসমীয়া মোৰ নাম শ্ৰী খগেন নাথ আৰু আমাৰ যিটো সমষ্টি বিধায়ক শিৱ মিশ্ৰ তেওঁ হৈছে বঙালী মানুহ সেইকাৰণে আমাক অসমীয়া মানুহক সহায় কৰা নাই নেকি মই সেইটো ভাবিব পাৰোঁ এইটো কাৰণে মই অসমবাসীৰ ওচৰত এটা মই বহুত চেষ্টা কৰি পেলাই মই এজন ভাইটিক বহুত দূৰৰ পৰা মাতি আনিছোঁ এটা ভিডিঅ' বনাম বুলি অসমবাসীৰ ওচৰত এইটোৱে মোৰ অনুৰোধ আমি অসমীয়া নহওঁ দুখীয়া সেনেকৈ হ'লে ভূপেন হাজৰিকাই গাই গ'ল কিন্তু এতিয়া আমাক বেলেগ জাতি যিবিলাক আছে সেইবিলাকে আমাক নেচায় অসমত থাকি মই এটা 80% বিকলাংগ মোৰ কাৰ্ডো আছে হয় তাৰ ভিতৰতো যদি একো নাপাওঁ MLA ছাৰে এটা চাইন কৰিলেই মই বিকলাংগ মানুহ বা এটা ঘৰ থাকিবলৈ পাওঁ বা চকু এটাতো মোৰ 10% পাৱাৰ আছে সেইটো ঠিক কৰিবলৈ কিবা এটা সহায় কৰিব পাৰে হেমন্ত ছাৰে বা MLA ছাৰেও ঠিক আছে বাৰু আপুনি কি ক'ব বিচাৰে ল'ৰা দুটা বয়ে চাই আছোঁ পঢ়োৱা শুনোৱা খোৱা বোৱা গোটেইখিনি দায়িত্ব মোৰে এতিয়া আপোনাৰ ল'ৰা দুটাটো ঘৰতে আছা নে নাই ক'ত ঘৰতে আছে এতিয়া আপুনি দুজনে ইয়াত তামিলনাডুত আহিছে হয় ঠিক আছে বাৰু মই এটা কথা কওঁ কিহৰ কাৰণে আপোনালোকে ইয়াত আহিবলগীয়া হৈছে ঘৰত থাকিলে খাব নাপাওঁ হয় ৰাইজৰ পৰা কিমান খুজি খাম আৰু এইটো কাৰণে ইয়াত আহিবলগীয়া হৈছে বহুত দুখৰ কথা গাইজ যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যাতে হিমন্ত মামাই এই ভিডিঅ'টো চাবলৈ পাই যেন পাইছোঁ আপোনালোকে যিমান পাৰে ফেচবুকত আছে যদি ফেচবুকত ফ'ল' কৰি পেলাই আপোনালোকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ইউটিউবত চাই আছে যদি আপোনালোকে যিমান পাৰে ইউটিউবতো ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু হিমন্ত মামা আপোনাক কৈছোঁ যে যাতে নেকি সেই ব্যক্তি দুজনক কিবা এটা সহায় কৰে যেন তাকে আপোনাক ধন্যবাদ পাইছোঁ আৰু সহায় কৰি দিবা আপোনালোকে যিমান পাৰে অলপ হ'লেও তাক মানে চৰকাৰ ফালৰ পৰা এতিয়ালৈকে পইচা এটকাও খাই পোৱা নাই বিকলাংগ হৈ আছে এতিয়ালৈকে একো চৰকাৰৰ পৰা বস্তু একো পোৱা নাই পইচা 1 টকাও খাবলৈ পোৱা নাই কিন্তু আপোনালোকে এই মানুহজনক এই ব্যক্তিজনক চাওক চকু দুটা দেখা নাপায় আৰু বিকলাংগ পূৰা হৈ আছে বিকলাংগাই একো পইচা 1 টকাও দিয়া নাই কিবা এটা একো পোৱা নাই আপুনি নাই একো চৰকাৰৰ পৰা এতিয়া বৰ্তমান মই একো পোৱা নাই
ঠিক আছে বাৰু আপুনি যে কৈছিলে যে ইউটিউবাৰ বা নিউজ লাইভক মাতিছিলে ক'ৰ আছিলে মানুহটো আমাৰ লংকাৰ কাকি আছিল তেখেতৰ নাম ৰঞ্জন বৰা তেখেতে ভিডিঅ'টো এৰিছিল ভিডিঅ'টো কৰি নিছে কিন্তু এৰা নাই ভিডিঅ'টো MLA ছাৰে শিৱ মিশ্ৰ ছাৰে মানা কৰিছে ভিডিঅ'টো এৰিবৰ কাৰণে মই কিবা এটা তেখেতক কৰিম হ'লেও আজি 2 বছৰ হ'ল MLAটোৰ নাম কি আছিলে শিৱ মিশ্ৰ ডাঙৰীয়া শিৱ মিশ্ৰ ডাঙৰীয়া আপুনি MLA হৈ পেলাই এইবোৰ কামটো কৰাটো অকভ্য বুলি ভাবোঁ আৰু বেয়া নাপাব মই হাত লগাই কথা কৈছোঁ আপোনালোকে ইমান ডাঙৰ মানুহ হৈ পেলাই সেই বিকলাংগ মানুহক তেনেকুৱা কৰিব নাপায় আৰু নিউজ লাইভ যিটো মাতিছিলে নহয় আপোনালোকে কি নাম আছিলে তাৰ ৰঞ্জন বৰা আপুনি এটা ছ'চিয়েল মিডিয়া মানুহ হয় নিউজ লাইভত এটা ভিডিঅ' লগাওঁতে আপোনাৰ একো নাযায় আপুনি অলপ সহায় কৰিব লাগে কমচে কম সবত্য কাম কৰিছে আপোনালোকে বিকলাংগ মানুহক এটকা হ'লেও চৰকাৰ ফালৰ পৰা পইচা পাব লগা হয় আৰু পাব লাগে চৰকাৰ ফালৰ পৰা বিকলাংগ মানুহক পইচা দিব লাগে আপোনালোকে অলপ হ'লেও এতিয়ালৈকে চৰকাৰ ফালৰ পৰা অৰুণোদয় বা PM কিষাণ এটকাও খাই পোৱা নাই হয়নে নহয় নাই পোৱা নাই এতিয়া বৰ্তমান আপুনি পাইছে নেকি নাই পোৱা ভিডিঅ'টো যিমান পাৰি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক মই আশা কম লাষ্ট টাইম মই সমূহ ৰাইজলৈ আৰু লাষ্ট আমাৰ হেমন্ত মামালৈ মই অনুৰোধ থাকিছে মোৰ ভিডিঅ'টো চাওক মোৰ কি অৱস্থাত আছোঁ মোৰ 2টা ল'ৰা ডাঙৰ ল'ৰাটো 12 বছৰ বয়স সৰু ল'ৰাটো 6 বছৰ বয়স কেনেকৈ খুৱাম কেনেকৈ পিন্ধাম এনেকুৱা অৱস্থাতে মই ৰাতি টোপনি নাহে ভাত খোৱা টাইমটো 1.5 ঘণ্টামান টাইম টোপনি আহে এইটো কথাটো চিন্তা কৰিয়ে মই কি কৰিম কি নকৰিম সেইকাৰণে তোমালোকক নিমন্ত্ৰণ কৰি আনিছোঁ মোৰ কথাত তোমালোকে বেয়া নাপাবা হয় কিন্তু মোৰ যিটো মই তাকো নহয় তাৰ জেগাৰ পৰা 2 ঘণ্টা লাগে ইয়াত মই ৰাতিপুৱাৰ পৰা আহিছোঁ ইয়াত ট্ৰেইনত আহিছোঁ মই দাদা মাতিছে প্লিজ বাইতে মোক ভিডিঅ' এটা বনাই দিয়ক বুলি কয় মই সহ্য কৰিব নোৱাৰাৰ কাৰণে ইয়ালৈ আহিবলগীয়া হ'ল তাৰপিছত হিমন্ত মামা আপুনি যেনেকৈ হ'লেও সহায় কৰি দিয়ক এই ব্যক্তিজনক এতিয়া ভুক্ত ভুগিবলগীয়া হৈছে একো নাপায় আৰু আপুনি কিবা এটা ক'ব নেকি ৰাইজক এটা নমস্কাৰ কৰি কৈছোঁ যাতে মানুহজনক অকণ সহায় কৰে চকুহাল চাবলৈ অকণমান চবেই সহায় কৰে আপোনাৰ 2জন ল'ৰা আছে কিহত পঢ়ি আছে এজন 6ত এজন ক্লাছ 1 এই ঘৰতে আছে ঠিক আছে আৰু এবাৰ কওঁ আপোনাক ডিটেইলছ আপোনাৰ জেগাটো আৰু আপোনাৰ মোৰ লামডিং সমষ্টি ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্ট মোৰ ঘৰ হৈছে লংকা কাকি পুৰণা কাকি পঞ্চায়ত দক্ষিণ ৰংপুৰ মোৰ ঘৰ মই পঞ্চায়ততো ডকুমেণ্ট দিছোঁ ৰঞ্জিত বৰদলৈ তেখেতে চামকৈ এতিয়াও নাই তাৰপিছত বলো বৰা বুলি কয় 1 নং কাকি তেখেতৰ হাততো দিছোঁ সমাজ কল্যাণ অফিচতো দিছোঁ DC ছাৰ অফিচতো দিছোঁ DC ছাৰে এনেকৈ কয় মোৰ ঘৰ নাই যদি আপোনাৰ ঘৰটোকে মোৰ অফিচটোকে দাঙি লৈ যাব দিছে MLA ছাৰে লাষ্ট টাইম ডকুমেণ্ট দিয়াৰ পিছতো MLA ছাৰে কৈছে আপোনাৰ ডকুমেণ্টটো এডমিট কৰা হৈছে 2 বছৰ হ'ব নে 3 বছৰ হ'ব 1 বছৰ পিছতে দিব মই একো ক'ব নোৱাৰিম সেনেকৈ কৈছে মই সেইকাৰণে মই ৰাইজৰ ওচৰত ৰাইজে ডাঙৰ ন ৰাইজে ৰজা ৰাইজৰ ওচৰত মই ভৰিত ধৰিছোঁ ক্ষমা ভিক্ষা মাগিছোঁ মোক চাব লাগে আৰু মোক চাব নালাগে মইতো এতিয়া 37 ৱেষ্ট মোৰ ন মোৰ 2টা পোৱালি আছে এই পোৱালি 2টা এটা 12 বছৰ এটা 6 বছৰ হয় সেনেকৈ মানে চাব লাগে বুলি মই ৰাইজৰ ওচৰত ভৰিত ধৰিছোঁ আৰু মোৰ ভিডিঅ'টো হেমন্ত মামাক শিৱ মিশ্ৰ ডাঙৰীয়া তেখেত হৈছে মই সঁচা কথাটো কওঁ মই জেল হ'লেও ফাঁচি হ'লেও মই কোনো পুলিচত দিলে মই ভয় নকৰোঁ মোক পুলিচতো দিয়ক ছ'চিয়েল মিডিয়াত অকলে ক'ব পাৰে আৰু মই যদি কিবা বেয়া কথা কৈছোঁ যদি মোক শাস্তি দিব পাৰে শাস্তি দিলেও মই ভয় নকৰোঁ কাৰণ মোৰ চকুৱে বেয়া মোক শাস্তি দি কি কৰিব শিৱ মিশ্ৰ ডাঙৰীয়া তেখেতে বঙালী লোকৰ কাৰণেহে কান্দে আমাৰ অসমীয়াৰ কাৰণে অসমত নেকান্দে মই সেইকাৰণে ডাইৰেক্ট কৈ দিছোঁ শিৱ মিশ্ৰ ডাঙৰীয়া আজি 2 বছৰ মোক আজি দিম কালি দিম গভৰ্ণমেণ্টৰ তাত
ডকুমেণ্টটো এডমিট কৰা হৈছে গভৰ্ণমেণ্টে কেতিয়া দিব নাজানে তেখেতে এতিয়া যিটো কৈ আছে চকুৰে নেদেখে চকুত উঠাই নেদেখে তাৰ ৱাইফ আছে তাৰপিছত ভিডিঅ'টো যিমান পাৰে ইমান আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এটা কথা আপোনালোকক অনুৰোধ জনাইছোঁ এক খগেন নাটক তাৰ এইটো স্ক্ৰীনত দিয়া নাম্বাৰটো আছে আপোনালোকে কল কৰি কথা পাতিব পাৰে তাৰপিছত তাৰ স্ক্ৰিনাৰ আৰু তাৰ একাউণ্ট নাম্বাৰ আছে আপোনালোকে যিমান পাৰে 100 টকা 200 টকা 50 টকা 1 টকা 2 টকা যিমান পাৰে আপোনালোকে সহায় কৰি দিয়ক যাতে সি কিবা এটা কৰিব পাওঁ আৰু ৰাইজক হাত জোৰি কৈছোঁ মোৰ পালৰ পৰা তাৰ একাউণ্ট নাম্বাৰ দিয়া আছে IFC কোড দিয়া আছে তাৰ স্ক্ৰিনাৰ দিয়া আছে আপোনালোকে যিমান পাৰে তাক সহায় কৰিবলৈ চেষ্টা কৰিবা লাষ্ট টাইম মই ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'টো যাতে হেমন্ত মামাই পায় হেমন্ত মামাই যদি পায় তেতিয়া মই কিবা এটা সহায় পাম বুলি আশা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লাষ্ট টাইম মই অসমীয়া এটা ঘোষা মাতিম আমাৰ ভগৱানৰ যিটো মই খগেন নাথ আমি কৃষ্ণ পূজা কৰোঁ ঘোষাটো মাতিছোঁ আপোনালোকৰ আগত ভুল হ'লে ক্ষমা কৰিব মই অনাথক দয়া কৰোঁ পৰমানন্দ দাস বুলি ধৰি মনত আঙুলি মুখত কৰি দান্তে তিন তুলি ধৰি কেহ ছিঙি দিওঁ চৰণত কৃষ্ণ কৃষ্ণ ৰাইজ যাতে মামাই ভিডিঅ'টো পায় শ্বেয়াৰ কৰিব আপুনি কিবা ক'ব নেকি যিটো মই এতিয়া স্ক্ৰিনাৰ দি থৈছোঁ স্ক্ৰিনাৰ দিয়া থাকিব আপোনাৰ নাম্বাৰটো দিম আপোনাৰ সুধিব পাৰে আৰু একাউণ্ট নাম্বাৰ দিয়া আছে আপোনালোকে যিমান পাৰে 1 টকা 2 টকা যিমান পাৰে সহায় কৰিব একাউণ্ট নাম্বাৰ স্ক্ৰিনাৰ দিয়া আছে গুগল পে' ফোন পে' চব কৰিব পাৰে আপোনালোকে আপোনাৰ গুগল পে'ত কি নাম আহিব অৰ্চনা দেৱী বুলি আহিব তাৰ অকলে 1 টকা 2 টকা হ'লেও আপোনালোকে হেল্প কৰি দিব ধন্যবাদ থাকিল জয় আই অসম গাইজ মই এইটোৱে ক'ব বিচাৰোঁ যে অকলে তাৰ একাউণ্ট নম্বৰত যিমান পাৰে আপোনালোকে 10 টকা 20 টকা 100 টকা যিমান পাৰে আপোনালোকে সহায় কৰিব বুলি মই আশা কৰিলোঁ ধন্যবাদ মিচিং ডেকাম হৃদয় জয় আই অসম